যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব। আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে, কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা। নমস্কাৰ। ইতিমধ্যে গুৱাহাটীৰ যিটো ফাঁচী বজাৰৰ যিটো ঘটনা হ'ল, যিজন জমেটো ডেলিভাৰী বয় আছিলে তেওঁলোকৰ যিটো ঘটনা হ'ল, এনেকুৱা চব হাজাৰ ঘটনা ইতিমধ্যে ঘটি আছে। কিন্তু কি আমি কিছুমান কি হয় আমি প্ৰকাশ নকৰোঁ, কিছুমানে লাজ অপমানত তেওঁলোকে প্ৰকাশ নকৰে। এনেকুৱা হাজাৰ ঘটনা আছে য'ত সাধাৰণ মানুহৰ কাৰণে আইন বেলেগ হৈ যায় আৰু যিখিনি মানুহ আছে, যিসকল অফিচাৰ আছে তেওঁলোকৰ কাৰণে কি হয় আইন সদায় তেওঁলোকৰ কাৰণে বেলেগ হয়। আজি সাধাৰণ যুৱক হিচাপে তেওঁ ডেলিভাৰী বয় কাম কৰি আছিলে, তেওঁ এজন শিক্ষিত নিবনুৱা যুৱক হয়, তেওঁ সেইটো কাৰণে তেওঁ ডেলিভাৰী বয় কাম কৰি আছিলে। কাম কৰি থকাৰ পিছত তেওঁক যেনেদৰে প্ৰহাৰ কৰিলে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়, কেতিয়াও সেইটো গ্ৰহণযোগ্য নহয়। কাৰণ আপোনালোকে আপোনালোকে ভালকৈ চাব, ভিডিঅ'ত স্পষ্টভাৱে যিটো গুৱাহাটীৰ নিচিনা ফাঁচী বজাৰ তাত মানুহৰ অভাৱ নাই, তাত এজন মানুহ এজনীয়ে তাত মাত দি আছিলে যে কিয় এনেদৰে মাৰি আছে, ল'ৰাটো মৰি যাব। কিন্তু তাত বহু মানুহ আছিলে কিন্তু কোনো মাত নিদিয়ে। কিয় মাত নিদিয়ে সেইটো এটা ভাবিবলগীয়া কথা। কাৰণ পুলিচ বিষয়াৰ এজন আগত যদি মাত দিব যায়, বহু অশ্লীল ভাষা তেওঁলোকৰ মুখৰ ভাষা যদি শুনা পায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায়, যদি পুলিচৰ লগত তেনেকুৱা কিবা হৈছে তেতিয়াহ'লে আপোনালোকে ভালকৈ জানে তেওঁলোকৰ মুখৰ ভাষা কি, কিবা নহয় কিবা এটা তেওঁলোকৰ কেছত ফচাই দিব। এনেকুৱা বহু কথা, কিছুমান মানুহে সেইটো কিছুমান খঙতে নাযায়, কিছুমান ভয়তো নাযায়, এনেকুৱা বহু ঘটনা আছে। আজি মই আপোনালোকক কেইটামান ঘটনা মোৰ অভিজ্ঞতাৰ পৰা মই কি পাইছোঁ, কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব, মোৰ যিখিনি লগৰ বন্ধু আছে তেনেকুৱা বহু পুলিচত চাকৰি কৰাও আছে, আৰ্মিত আছে, CRPFতো আছে, তেনেকুৱা বহু আছে। কিন্তু এটা সম্পূৰ্ণভাৱে ডিফাৰেঞ্চ। যিসকলে আৰ্মিত তেওঁলোকে কাম কৰে তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ লেংগুৱেজবিলাক সম্পূৰ্ণ বেলেগ, কিন্তু পুলিচত তেওঁলোকে কাম কৰে তেওঁলোকৰ লেংগুৱেজবিলাক তেওঁলোকৰ সম্পূৰ্ণভাৱে বেলেগ থাকে। গতিকে মোৰ অভিজ্ঞতাৰ পৰা মই বহু এনেকুৱা ঘটনাৰ মই নিজে সাক্ষী আছোঁ, মই নিজে পাইছোঁ। গতিকে আজি মই আপোনালোকৰ আগত এই সকলোখিনি প্ৰকাশ কৰিম। আপোনালোকৰ যি মতামত আছে আপোনালোকেও আগবঢ়াব পাৰে, কাৰণ আমি সাধাৰণ মানুহ হিচাপে আমি যদি এইখিনি প্ৰকাশ নকৰোঁ, সকলো নিচিনাই এইবিলাক যেতিয়ালৈকে প্ৰকাশ নাপায় তেতিয়ালৈকেতো আইন কাৰো কাৰণে সমান কেতিয়াও নহয়। এটা কথা আপোনালোকে জানে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে পুলিচে কেতিয়াও সাধাৰণ মানুহক কেতিয়াও প্ৰহাৰ কৰিব নোৱাৰিব, বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু তাৰ কিবা পৰিৱৰ্তন হৈছে নেকি? আজি যি ভাৰ্গৱ বৰবৰা নামৰ যিজন অফিচাৰে যিটো ঘটনা কৰিলে সেই ঘটনাৰ আজি চাওক ছ'চিয়েল মিডিয়াত বহু তেনেকুৱা আপোনালোকে দেখা পাব। আজি যিটো বহুত মানুহে এইটো প্ৰকাশ কৰিছে, আজি চাওক ছ'চিয়েল মিডিয়াত কিছুমান ইতিমধ্যে পষ্ট সকলোৱে কৰি আছে, সকলোৱে এই বিষয়ে সকলোৱে কৈ আছে। এতিয়া চাওক প্ৰথম অৱস্থাত চাওক নিউজ লাইভতেই লিখিছে যে OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে খুব কটনীয়াৰ, কাৰণ তেওঁ কটন কলেজত পঢ়ি আছিলে, কটন কলেজৰ ছাত্ৰ হয়, যিজন ডেলিভাৰী জমেটো বয় হয় তেওঁ ছাত্ৰ হয়, সেইকাৰণে তেওঁৰ কটনীয়াৰবিলাক ওলাই আহিছে। কিন্তু এনেকুৱা হাজাৰ ঘটনা আছে য'ত ঠেলা চলাই, ৰিক্সা চলাই, তেওঁলোকৰ কাৰণে আমি মাতিবলৈ সময় নাই, কাৰণ তেওঁলোকে ভুল নকৰে। সাধাৰণ ভুল এটা কৰে, তেওঁলোকৰ যি অসভ্য গালি গালাজ, তেওঁলোকৰ মাৰপিট কৰে, কিন্তু আমি তাত মাত নিদিওঁ। কিন্তু কি মাত দিব লাগিব, তেতিয়াহে এই যিখিনি ঘটনা হৈ আছে এনেকুৱা ঘটনাবিলাক তেতিয়াহে বন্ধ হ'ব। এতিয়া চাওক কটনীয়াৰবিলাকে প্ৰতিবাদ কৰি আছে, ভাৰ্গৱ যি বৰবৰা আছে তেওঁক নিলম্বনী হয়তো চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। এইটো হয়, কাৰণ তেওঁ এটা খাকী পোচাক পিন্ধাৰ পিছত তেওঁ যদি ইমানখিনি কৰিব পাৰিছে, এনেদৰে হাজাৰ পুলিচ আছে, হাজাৰ ঘটনা এনেকুৱা ঘটি আছে। কিন্তু এটা কথা আপোনালোকেও মনত ৰাখিব, চব পুলিচ বিষয়া বেয়া নহয়। এনেকুৱা বহু পুলিচ আছে, পুলিচ বিষয়া আছে যাক তেওঁ নিষ্ঠাৰে তেওঁলোকৰ কাম কৰি আছে। মই এনেকুৱা অভিজ্ঞতা মোৰ পাইছোঁ, মই সকলোখিনি আপোনালোকক জনাম। তাৰপিছত যদি আৰু চাই আপোনালোকৰ ভাৰ্গৱ বৰবৰুৱাৰ যিটো ঘটনা ঘটালে, যিটো কৰিলে, তাক চাকৰি ঘূৰাই পোৱাটো সকলোৱে বিচৰা নাই, এনেকুৱা বহুত কমেণ্ট আপোনালোকে চাব পাৰে, নিজ নামত এইটো প্ৰকাশ কৰিছে। তাৰপিছত এনেকুৱা বহু আছে, কাৰণ ভাৰ্গৱ বৰবৰুৱাৰ নিচিনা এনেকুৱা বহু পুলিচ আছে যিখিনি সাধাৰণ মানুহক তেওঁলোকে বিনা দোষত তেওঁলোকে এনেকুৱা কৰে। দোষ কৰিছে তেওঁলোকে শাস্তি দিয়ক, তেওঁলোকে আইনমতে যাওক, তাত কোনো ক'বলগীয়া আমাৰ একো নাই। তাৰপিছত ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে আকৌ প্ৰকাশ কৰিছে চাওক ইয়াত
তে প্ৰাণী মৰাৰ ভাবুকি দিছিলে এনেকুৱাটো হ'ব কেতিয়াও নালাগে তাৰপিছত আপোনালোকে যদি এনেকুৱা চাই বহুত ঘটনা ইতিমধ্যে হৈ গৈছে তাৰপিছত ইতিমধ্যে চাওক গোৱালপাৰা এটা ঘটনা ইতিমধ্যে এতিয়া প্ৰকাশ পাইছে এই বিষয়াজনৰ বিৰুদ্ধে লোহিত কছাৰী নামৰ এজন হত্যাৰ অভিযোগ ইতিমধ্যে কৰিছে তেওঁৰ পৰিয়ালে এনেকুৱা বহু ঘটনা আমি চাব পাৰোঁ যে এনেকুৱা হৈ গৈছে ইতিমধ্যে যদি যোৱাকালি এটা পাইছোঁ নাজিৰাত তেনেকুৱা পুলিচ বিষয়াজন গুলি কৰি দিম বুলি কৈছে এনেকুৱা বহু ঘটনা আছে সেইবিলাক কি হয় আমি সাধাৰণ মানুহ হিচাপে আমি যদি আমি মাত নামাতোঁ তেতিয়াহ'লে এনেকুৱা হৈ থাকিব গতিকে আজি মই আপোনালোকৰ যিখিনি মোৰ অভিজ্ঞতাৰ পৰা পাইছোঁ তাৰ কিছুমান ঘটনা মই আপোনালোকক ক'ব বিচাৰি আছোঁ 2013 বা 14 চন হ'ব তেতিয়া চাওক কাৰণ চনটো মোৰ স্পষ্টভাৱে মনত নাই তেতিয়া চাৰিওফালে বানপানী ৰাস্তালৈকে পানী উঠি গৈছে ৰাস্তাত পানী বৰষুণ কিন্তু কি মোৰ লগৰ এজনে তেতিয়া ফোন কৰিলে যে বানপানী আহিছে মোৰ যাৰ যিটো পুখুৰী আছিলে পুখুৰী ইতিমধ্যে পানীয়ে বুঢ়াই পেলাই আছে তেওঁ মোক ফোন কৰিলে যে মোৰ পুখুৰী ইতিমধ্যে পানীত তল গৈ আছে গোটেই মাছ গুচি যাব মোৰ কাৰণে জাল দুটামান লৈ আহা কাৰণ ইপিনে বানপানী চাওক ইপিনে পানী ফুল যাব পৰা কোনো ৰাস্তা নাই তথাপিও যেতিয়া মানুহৰ বিপদৰ সময়ত মানুহে সহায় আগবঢ়াবই লাগে সেইটো কাৰণে মই নিজে জাল লৈ এনেকুৱা নহয় টাউনত নহয় মই গাঁৱত থাকোঁ গাঁৱৰ ৰাস্তা দি মই গাঁৱত গৈছোঁ এটা গাঁৱৰ পৰা আন এটা গাঁৱত দিব গৈছোঁ যেতিয়া মই জালখিনি দি পেলাই যেতিয়া আহিছোঁ কাৰণ পানী আহিছে বৰষুণ পৰি আছে কাৰণ ৰ'ব নোৱাৰোঁ কাৰণ মোৰ নিজৰো অৱস্থা একেই যেতিয়া আহিছোঁ ৰাস্তাত তেতিয়া মোক পুলিচে পাই গ'ল বানপানীৰ সময়ত মই এইটো ঘটনা কেতিয়াও পাহৰি নাযাওঁ কাৰণ তেতিয়া মোৰ লগত একো নাছিলে না মোৰ পাৰ্চ আছিলে না একো আছিলে কোনো নাই তেওঁলোকক দিব পৰা মোৰ কোনো কণ্ডিশ্যন নাই এনেকুৱা হ'ল তেওঁক লাষ্টত মোৰ RC যিটো আছিলে RCটো দিব লগা হৈছিলে জমা RC দি পেলাই মই আহিব লগা হৈছে কাৰণ পইচা মই দিব পৰা নাছিলোঁ RC যিখিনি ভাষা তেওঁলোকৰ যিবিলাক ব্যৱহাৰ সেইখিনিতো শুনিছোঁই সেইখিনি আপোনালোকক প্ৰকাশ নকৰোঁ RC জমা দি পেলাই আহিব লগা হৈছে তাৰ পিছদিনৰ পৰা ফোন কৰিছে RC লাগে যদি পইচা লৈ আহ এনেকুৱা বহু ঘটনা নহ'লে কেছ কৰি দিম কেছ হ'ব তোৰ নামত এনেকুৱা বহু ঘটনা হৈছে কাৰণ এনেদৰে মোৰ নিচিনা মোৰ লগত এনেকুৱা বহু হাজাৰ মানুহৰ লগত এনেকুৱা ঘটনা হৈছে কিন্তু আমি প্ৰকাশ নকৰোঁ কিন্তু আজি মই এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই আপোনালোকক কৈছোঁ আপোনালোকে প্ৰকাশ কৰক কাৰণ যেতিয়ালৈকে প্ৰকাশ নকৰিব যেতিয়ালৈকে নক'ব তেতিয়ালৈকে এনেকুৱা হৈ থাকিব আমাৰ নিচিনা সাধাৰণ মানুহে তেনেকুৱা শাস্তি আমি ভুগি থাকিব লাগিব তাৰপিছত চাওক এনেকুৱা বহু ঘটনা হৈছে য'ত মই পুলিচক 20 টকা হ'লেও দি আহিব লগা হৈছে সম্পূৰ্ণখিনি কাগজ থকাৰ পিছতো তোক ৰখাইছোঁ যেতিয়া তই কিবা এটা দিবই লাগিব তো বাধ্য 20 টকা হ'লেও দিব লগা হৈছে আৰু এটা ঘটনা হ'ল এদিন মই নগাঁও টাউনৰ পৰা আহি আছোঁ কাৰণ টাউনত গৈছোঁ কিবা কামত যিখিনি টকা পইচাটো ইমান টকা পইচা লৈ নাযাওঁ যে ইমান টকা পইচা আজিৰ পৰা প্ৰায় 6-7-8 বছৰ আগৰ কথা মই কৈ আছোঁ তেতিয়া তেনেকুৱা ফোনপে গুগল পে'ৰ কথাও নাহে পকেটত যিমান থাকে সিমানখিনি খৰচ কৰিব পাৰোঁ কিন্তু যেতিয়া মই টাউনত গ'লোঁ টাউনৰ পৰা যিখিনি বজাৰ পাতি কৰিব লাগে কিবা বস্তু বাহিনী আনিব লাগে আনি পেলাই টকা মোৰ পকেটত নাই তো গাড়ীত তেল ভৰাই পেলাই আহি আছোঁ যেতিয়া ৰাস্তাত পালে পুলিচে টকা 100 টকা দিয়ে বাকী কাগজ পাতিৰ চব ঠিকেই আছে দিবলগীয়া মোৰ একো নাই তথাপি কাৰণ তেতিয়াৰ সময়ত হেলমেটৰ কথা নাছিলে হেলমেটৰ কথাও নক'ল এনেকুৱা বহুত ঘটনা আছে জোতা কিয় পিন্ধি নাহিলি অমুক তমুক কিবা এটা দিব লাগিব দে দিবলৈ মোৰ হাতত নাই কিন্তু ঘৰৰ কাৰণে মই আপেল আনিছিলোঁ আপেলখিনি দিবলৈ মই বাধ্য যে আপেলখিনিকে ৰাখি দিয়ক এনেকুৱা ঘটনা হৈছে কাৰণ তেওঁলোকে চৰকাৰী চাকৰি কৰে বিনা পইচাটো নকৰে যে ফ্ৰী কাম কৰি আছোঁ ভাই তহঁতে দিবই লাগিব এনেকুৱা হৈছে কিন্তু তাৰ মাজতো আৰু কেইটামান ঘটনা আছে মই কওঁ বহু ভাল অফিচাৰ ভাল ইতিমধ্যে আছে নহয় বুলি মই কেতিয়াও নকওঁ আজি 2-এজনৰ কাৰণে সকলোকে বদনাম কৰিব নোৱাৰোঁ বা সকলোকে বদনাম কৰিব কোনো নালাগে আজি প্ৰায় 2 বছৰ আগৰ কথা মই গৈ আছিলোঁ সেই টাউনলৈ গৈ আছোঁ সেম অকলে গৈ আছোঁ মোৰ হেলমেট তেতিয়া সম্পূৰ্ণভাৱে মই গৈ আছোঁ কিন্তু ৰাস্তাত গৈ মোৰ লগৰ এজনক লগ পালোঁ তেওঁ যাব বুলি ক'লে উপায় নাপাই মই নিজে লৈ যাবলৈ বাধ্য হ'লোঁ কিন্তু তেওঁৰ হেলমেট নাছিলে সেই সেম সিদিনা গৈ ডাইৰেক্ট আকৌ পুলিচৰ চেকিঙত পৰি গ'লোঁ পুলিচ অফিচাৰজনে ডাইৰেক্ট ক'লে ফাইন দিব লাগিব কিমান 1000 টকা কাৰণ হেলমেট নিপিন্ধিলে 1000 টকা দিবই লাগিব ইতিমধ্যে সেইটো ময়ো জানো লগে লগে 1000 টকা মই কোনো প্ৰতিবাদ কৰা নাই কাৰণ কিয় কৰা নাই মই ভুল কৰিছোঁ কাৰণ হেলমেট নাই যেতিয়া এইটো ভুল হ'লেই যেতিয়া তাত ক'বলগীয়া মোৰ একো নাই 1000 টকা দিলোঁ অফিচাৰজনে ধুনীয়াকৈ ৰিচিপ্টটো কাটি পেলাই মোক দি পেলাই ক'লে যোৱা কিন্তু ৰিচিপ্টটো পেলাই নিদিবা কাৰণ আজি য'তে ত'তে চেকিং চলি আছে য'তে চেকিং হয় ৰিচিপ্টটো দেখুৱাই দিবা ফাইন ভৰিব নালাগে
তেনেকুৱা বহু বিষয় আছে যাক মই ক'ব পাৰোঁ। আজি তেওঁ সেইখিনি নকলেও চলিলে হয়। ফাইন কাটিব লাগিছে, ফাইনটো কাটিলে যা ক'ত যাবি যা, কিন্তু নহয়, এইখিনি কোৱা তেওঁৰ কৰ্তব্য আছিলে বুলিও মই ভাবোঁ। আৰু তেওঁ কোৱাৰ যিখিনি ক'লে সেইখিনি ময়ো ভাবিলোঁ ঠিকেই, যিখিনি কথা ক'লে সেইটোকে হিচাপে ময়ো গ'লোঁ, বহুত চেকিং পালোঁ। ৰিচিপ্টটো দেখুৱাৰ পিছত বাকী ফাইন আৰু দিব লগা নহ'ল। তো এনেকুৱা বহু বিষয় আছে, বহু অফিচাৰ আছে, যেতিয়া লগ পাওঁ, মোৰ লগৰীয়াবিলাকো আছে কিছুমান, তেনেকুৱা লগ পাওঁ, এনেকুৱা বহু ঘটনা হৈছে। গতিকে মই ভাবোঁ আপোনালোকৰ লগত যদি এনেকুৱা কিবা ঘটনা হৈছে, আপোনালোকে মতামত আগবঢ়াব পাৰে, আপোনালোকে দিব পাৰে, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি হ'লেও আপোনালোকে জনাব পাৰে যে এনেকুৱা কিবা হৈছে যদি। কাৰণ সাধাৰণ নাগৰিক হিচাপে চাওক, আমি তেওঁলোকৰ ওপৰত ভৰসা কৰোঁ। আমি যদি ৰাতি ক'ৰবাত ওলাই গৈছোঁ, দিনতেই গৈছোঁ, য'তেই গৈছোঁ, কিবা বিপদৰ পৰা বচালে আমাক সেই আৰক্ষী বিষয়া হওক বা সেই পুলিচ বাহিনী হওক আমাক বচাব তাৰ পৰা। কিন্তু যেতিয়া সেই পুলিচ বিষয়াসকলে যেতিয়া এনেকুৱা হয়, সাধাৰণ ভুলতে যেতিয়া এনেকুৱা হয়, তেনেকুৱা বহু ঘটনা আছে। মাজতে আপোনালোকে এটা পাইছিলে, ল'ৰা এজন শিক্ষিত যুৱক আছিলে, ঘৰত এটাই ল'ৰা আছিলে, আপোনালোকে পাইছে, মই ছ'চিয়েল মিডিয়াটো এইটো পাইছিলোঁ। ৰাস্তাত পাইলোঁ এনেকুৱা ব্যৱহাৰ কৰিলে পুলিচে, তেওঁ আহি পেলাই ছুইচাইড কৰিবলৈ বাধ্য হ'ল। এনেকুৱা বহু ঘটনা আছে যি কিছুমানে কি হয় এইখিনি প্ৰকাশ নকৰে, কিছুমানে তেওঁলোকৰ লাজ অপমানত কথা নকয়। কাৰণ তেওঁলোকৰ যদি আপোনালোকে ভুল কৰিলে তেতিয়াহ'লে আপোনালোকে জানে যে মুখৰ ভাষা তেওঁলোকৰ কেনেকুৱা হয়। সেইটো কাৰণে মানুহে তেওঁলোকৰ ওচৰত যাবলৈ ভয় কৰে মানে কি, আচলতে পুলিচ বাহিনীক মানুহে ঘৃণাহে কৰে এনেকুৱা। আৰু এইটো ছিষ্টেমটো যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে যি পুলিচ হওক বা সাধাৰণ মানুহৰ ভিতৰত যাৰ সম্পৰ্কটো সদায় বেয়া হৈ থাকিব। কিন্তু মুখ্যমন্ত্ৰীৰ যিটো ইতিমধ্যে ঘোষণা কৰিছিলে, মই ভাবোঁ সেই বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ বিবেচনা কৰি চাব লাগে আৰু ভালকৈ তেওঁলোকৰ কাৰণে এটা আইন আনিব লাগে। কাৰণ সাধাৰণ নাগৰিক হিচাপে যদি ক'ৰবাত ওলাই গ'ল, তেওঁলোকক যদি এনেকুৱা হ'ল, কোনোবা ঠেলা চলোৱা মানুহ হওক বা ৰিক্সা চলোৱা হওক, যেনেদৰে চাওক জমিটো বয় হওক বা অন্য কোনোবা মানুহক হওক, এনে যেতিয়া অপমান কৰা হয় ৰাজহুৱা স্থানত, সেইটো কেতিয়াও গ্ৰহণযোগ্য কাৰোৰ বাবে নহয়। তেওঁ শিক্ষিত হওক বা তেওঁ অশিক্ষিতই হওক, তেওঁ কাম কৰক বা তেওঁ অফিচাৰেই হওক, সকলোৰে মান সন্মান থাকে, সকলোৱে মানুহ হয়। আমি এই বিষয়টোত আমি চাব লাগে ভালকৈ, কোনে কি কৰি আছে, ক'ত কি কৰি আছে, তেওঁ কি কামৰ ওপৰত ডিপেণ্ড কৰি আছে, তেওঁ ক'ত গৈ আছে। সেই মানুহজনে ৰিক্সা চলাই যেতিয়া তেওঁৰ পেটটো পুহিবলৈ, তেওঁ কিবা কাৰণে হয়তো শ্বৰ্টকাট ৰাস্তা এটালৈ যাব পাৰে। যদি তেনেকুৱা গ'ল, তেওঁৰ পিঠিত কোবটো পৰিবই। যিখিনি কথা শুনিব লাগে সেইখিনি শুনি, ঠেলা এজন চলাই লৈ গৈ থকাৰ সময়তে তেওঁ যদি কিবা কাৰণে ঠেলাটো ৰখি গ'ল, তাত কিয় ৰখালে, এনেকুৱা বহু কথা শুনিব লগা হৈ গৈছে। এইখিনি নিজ চকুৰে দেখা এনেকুৱা বহু অভিজ্ঞতা আছে, বহু সাক্ষী এনেকুৱা আছে, বহু মানুহ আছে, কিন্তু কোনো প্ৰকাশ নকৰে। গতিকে মই এই বিষয়টো মুখ্যমন্ত্ৰী হওক বা অন্য যিসকল মানুহ আছে, সকলোৱে এই বিষয়বিলাক সন্দৰ্ভত সকলোৱে সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়েও আইন এটা আনিব লাগে, বিনা কাৰণত কোনো মানুহক যাতে আৰু প্ৰহাৰ কৰিব নোৱাৰে। যিখিনি হ'লেই সেইটোতো আৰু কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ, সেইটো কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ, যাতে নতুনকৈ আৰু সেইবিলাক কেতিয়াও ঘটনা নহয়। আৰু যি চাওক, যিটো ভাৰ্গৱ বৰবৰুৱা হওক, এনেকুৱা অফিচাৰ আচলতে থাকিব নালাগে। সেইবিলাক চাকৰি নিলম্বন কৰিলে কি হ'ব, দুদিন পিছত আকৌ তেওঁলোকে সেই চাকৰিত জইন কৰি পেলাই আকৌ সেয়াই কৰিব। কিন্তু তেওঁ চাকৰিৰ পৰাই আউট কৰিব লাগে, তেনেকুৱা হ'ব লাগে নিয়মটো আচলতে। কাৰণ পুলিচ বিষয়াসকলৰ ওপৰত এনেকুৱা কৰাৰ পিছত তেওঁলোকৰ মাত মাতিবলৈ কোনো আগবাঢ়ি নাযায়। কিয় নাযায় চাওক, যদি কিবা কাৰণে মাত দিলে এনেকুৱা এটা কৰিব, এনেকুৱা বিনা দুখত কিবা এটা কেছত ফচাই দিব, সেইটো ভয়তে মানুহ কোনো ওলাই নাহে। গতিকে মই সকলোকে এটাই ক'ম, আপোনালোকৰ যিটো মতামত আছে, আপোনালোকে যি অভিজ্ঞতা আছে, আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে প্ৰকাশ কৰিব পাৰে, আপোনালোকে ইউটিউবত দিব পাৰে, ফেচবুকত দিব পাৰে। ভয় কি, আপোনালোকে ভুল দেখিছে, আপোনালোকে ক'বই লাগিব। শুদ্ধ কৰিছে তেওঁ শুদ্ধ ক'বই লাগিব। মই সেইটো কাৰণে এতিয়াও কৈছোঁ, চব পুলিচ বিষয়ে বেয়া নহয়। আজি চব পুলিচ বিষয়ে বেয়া নহয়। যিসকল বেয়া হৈছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ গাত লাগিব, যিসকল ভাল তেওঁলোকে ভাল বুলি ক'বই লাগিব আৰু তেওঁলোকক চেলুট দিবই লাগিব। গতিকে আপোনালোকেও এনেদৰে যদি আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে এইবিলাক প্ৰকাশ কৰিব পাৰে আপোনালোকে নিজৰ অভিজ্ঞতাৰ বিষয়ে। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে এই বিষয়েও আপোনালোকে ভালকৈ চিন্তা কৰি চায় যে জনসাধাৰণৰ ওপৰত যাতে আকৌ এনেদৰে অত্যাচাৰ নহয়। জয় আই অসম।